ओ क्या बात, एक आदर्श बल्लेबाज का अविश्वसनीय शतक। ক্ৰিকেটৰ উপজা ভূমিত কে.এল. ৰাহুলৰ এক অসাধাৰণ শতক। ঐতিহাসিক লৰ্ডছৰ ক্ৰিকেট গ্ৰাউণ্ডত আহিছে এই শতক। ক্ৰিকেটৰ টেকনিকেল ছুপিৰিয়ৰৰ ক্লাছিকেল আৰু নান্দনিক শ্বটেৰে ভৰা এই শতক, যিটো তেওঁৰ কেৰিয়াৰৰ দশমটো শতক। বিদেশী মাটিত গৈ শতক অৰ্জন কৰাটোৱে এটা ডাঙৰ উপলব্ধি, তাতে আকৌ লৰ্ডছৰ দৰে খেলপথাৰত। প্ৰথম ইনিংছত ইংলেণ্ডে সংগ্ৰহ কৰিছিল 387 ৰান, যিটো লৰ্ডছৰ পিচ কণ্ডিশ্যনৰ হিচাপত বিশাল স্ক'ৰ বুলিয়েই ক'ব পাৰি। তাৰ প্ৰত্যুত্তৰত ভাৰতে মাত্ৰ 13 ৰানতেই জেছপালৰ দৰে অনুভৱী বেটছমেনক হেৰুৱাবলগীয়া হয়। তাৰ পিছত কে.এল. ৰাহুল আৰু কৰুণ নায়াৰৰ মাজত যদিও এটা পাৰ্টনাৰশ্বিপ গঢ় ল'বলৈ আৰম্ভ কৰে, 40 ৰান সংগ্ৰহ কৰিয়েই কৰুণ নায়াৰো আউট হৈ পেভিলিয়নলৈ গুচি যায়। তাৰ পিছত শুভমন গিলো 16 ৰানত ক্ৰিছ ৱকছৰ হাতত পৰাস্ত হয়। আনহাতে কে.এল. ৰাহুল এফালৰ পৰা অকলেই যুঁজি গৈ আছিল। অৱশেষত 176 বল খেলি তেওঁৰ চেঞ্চুৰী কমপ্লিট কৰে। কে.এল. ৰাহুল ভাৰতৰ এনে এজন বিশ্বস্ত খেলুৱৈ, যিয়ে সদায় দলৰ অনুকূল পৰিস্থিতিত দলৰ বাবে মূল্যৱান ৰান সংগ্ৰহ কৰি আহিছে। এটা সময়ত যিজন খেলুৱৈ দলত স্থান পোৱাক লৈ সন্দেহৰ আৱিৰ্ভাৱ হৈছিল, আজি সেইজন খেলুৱৈয়ে দলৰ বাবে দি গৈছে এটাৰ পিছত আন এটা মেচত অভূতপূৰ্ব অনুদান।